হিন্দুত্বৰ কথা কয়, হিন্দু মানুহখিনি কিয় মাটি পট্টা দিয়া নাই? ভৰি তলৰ মাটিখিনিকে যদি দিব নোৱাৰে, এই চৰকাৰখন থকাতকৈ নথকাই ভাল। চৰকাৰখনে বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়ে, বাৰে বাৰে প্ৰতিশ্ৰুতি ভংগ কৰে। এই যে ৰাস্তা বনাইছে, পানীৰ যোগান ধৰিছে, এইবিলাক সকলোবিলাক আমাৰ কাৰণে নহয়, এইবিলাক বহিৰাগতৰ কাৰণে তেওঁলোকে দেখাব। এইবিলাক মাটি ইমান ডেভেলপ মাটি তেওঁলোকে চেল কৰিব, বহিৰাগতক দিব, আমাৰ কাৰণে নহয়। আমাক বাংলাদেশৰ দৰে ৰাখিছে, আমি অনা অসমীয়া বাংলাদেশ। আমি এতিয়া আমাৰ মাটি আছে, পট্টা দিয়ক, মাটি আছে, পট্টা দিয়ক। ৪৫ বছৰ থাকি কিনে যদি উঠি যাব লগা হয়, এইটো আচলতে কি ক'ম আৰু। যুঁজিব লাগিলে আমি তেজ এক বিন্দু থকালৈ আমি যুঁজি থাকিম, তেজ দিম, কিন্তু আমি মাটি এৰি দিয়াত নাই। আমাক ভূমি পট্টা লাগে। মই বৰ্তমান আছো গুৱাহাটী মাজমজিয়াত থকা মিঠা আমতল, যিটো ১২ নম্বৰ ৱাৰ্ড হয়। আজি আমি কথা পাতিবলৈ আহিছো সেইসকল লোকৰ লগত যাৰ ভূমি আছে কিন্তু পট্টা নাই। গুৱাহাটী মহানগৰীত মুঠ ১৮খন পাহাৰ আছে, য'ত ১,৩০,০০০ পৰিয়ালৰ ভূমি আছে কিন্তু পট্টা নাই। প্ৰত্যেক বছৰে এই লোকসকলক কংগ্ৰেছে হওক কি বিজেপিয়ে হওক, এওঁলোকক ভূমি পট্টা দিব বুলি প্ৰতিশ্ৰুতি দিয়ে, কিন্তু নিৰ্বাচন শেষ হৈ যায়, এই লোকসকল বৰ্তমানেও পট্টা পোৱা নাই। গুৱাহাটীত কেইখন পাহাৰ আছে আৰু মুঠ কিমান পপুলেশ্যন আছে, আৰু সেই পপুলেশ্যনৰ কিমান মানুহৰ ভূমি আছে যোনটো পট্টা নাই? গুৱাহাটীত ১৮খন পাহাৰ আছে আমাৰ হিচাপত। এই ১৮খন পাহাৰত প্ৰায় ১,৩০,০০০ পৰিয়াল আছে, আমাৰ খিলঞ্জীয়া পৰিয়াল। ইয়াত কোনো বাংলাদেশী পৰিয়াল নাই। গোটেই মেক্সিমাম আমাৰ 95% হিন্দু মানুহ। তেওঁ হিন্দুৰ প্ৰেমৰ কথা কয়, এই হিন্দু মানুহখিনি মাটি পট্টাটো দিয়ক। হিন্দুত্বৰ কথা কয়, হিন্দু মানুহখিনি কিয় মাটি পট্টা দিয়া নাই? ইচ্ছা কৰিলে কালি পট্টা দিব পাৰে, কিন্তু এই মানুহখিনিক বৃহৎ পুঁজিপতিক এই মাটিবিলাক গতাব, এই উচ্ছেদ কৰিব। ইলেকশ্যনৰ পিছত এই মানুহবিলাক উচ্ছেদ কৰিব। বিহাৰ, UP আৰু দিল্লীৰ মানুহ এতিয়া কান্দি আছে। বিহাৰত ৰাতি দিন উচ্ছেদ চলি আছে। বৃহৎ পুঁজিপতিবিলাকক গুৱাহাটীত মাটি লাগে, গুৱাহাটীক সৌন্দৰ্য বৰ্ধন কৰিব, গুৱাহাটীক গ্ৰীণলেছ কৰিব। গতিকে এই যিবিলাক জুপুৰি ঘৰ, এই সাধাৰণ মানুহৰ খালী কৰাটো নিশ্চিত। কাৰণ সেইকাৰণে তেওঁলোকে কেবিনেট ৰিজলিউশ্যন লৈছে যে গুৱাহাটীৰ পাহাৰত কোনোমতে মাটি পট্টা দিব নালাগে, এই ফাইলবিলাক কেঞ্চেল কৰি দিয়া। আপোনাৰ ইয়াতে কিমান বছৰ হ'ল থকা? আমাৰ 24 ইয়াৰ্ছ 24 years? 4 years। আপোনালোকে 24 বছৰ ধৰি পেলাই মাটিৰ পট্টা পোৱা নাই নেকি? নে পোৱা নাই বৰ্তমানলৈ। আগতে কৈছিলে বসুন্ধৰা যে আহিছে, বসুন্ধৰাত এপ্লাই কৰিছিলে, এপ্লাই কৰাৰ পিছতে মানে নাকচ হৈছে আৰু সেইটো। মই আছিলোঁ আপোনাৰ 2019, এনে মালিগাঁৱত মানে 40 বছৰে হ'ল, কিন্তু ইয়াতে ঘৰ বনাই অহা আজি ধৰ 15 বছৰ হ'ল। কিন্তু মাটি ইয়াতে অলপ মাটি লৈ ঘৰ দুৱাৰ বান্ধিলোঁ। তাৰপিছত যিটো বসুন্ধৰা এইটো ওলাইছিলে, এতিয়া আমি এপ্লাই কৰিছোঁ, দুবাৰকৈ এপ্লাই কৰিলোঁ। এপ্লাইবিলাক কিন্তু চব ৰিজেক্ট হ'ল, কিন্তু কোনো এইবিলাক কাৰ্যক্ৰম নহ'ল। আৰু প্ৰত্যেক ইলেকশ্যনৰ আগে আগে চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে, চিন্তা কৰিব নালাগে, আমি পাহাৰত যিমানবিলাক বসবাস কৰি আছে তেওঁলোকক মাটিৰ পট্টা দিয়া হ'ব বুলি। কিন্তু ইলেকশ্যন শেষ হোৱাৰ পিছত চব সেইবিলাক ভুৱা। এই অঞ্চলটোত আমি ভূমি পট্টাৰ কাৰণে দীৰ্ঘদিনৰ পৰা আমি ইয়াত সংগ্ৰাম কৰি আহিছোঁ। গতিকে ইয়াত এটা বিধেয়কে 25 বছৰ থাকিলে, ইয়াত এতিয়াও কৈ আছে মাটি পট্টা দিম বুলি। ইতিমধ্যে মানুহক চাই ইয়াত নটিচ কৰিছে, ইয়াত মানুহক উচ্ছেদৰ নটিচ কৰিছে। এই অঞ্চলটো অতি পুৰণা জেগা, এই 12 নম্বৰ ৱাৰ্ড, এই 12 নম্বৰ ৱাৰ্ডত এই জনসাধাৰণক, এই মানুহখিনিক চৰকাৰখনে ভোট বেংক হিচাপে ইমান দিনৰ পৰা ইউজ কৰি আছে। আপোনালোকে বসুন্ধৰা থ্ৰুদি মাটিৰ কাৰণে এপ্লাই কৰিছিলে? ক'লে একো হোৱা নাই এতিয়াও। কি ক'লে? কি ক'লে মানে এইটোৱে আৰু আগুৱা পিছা কৰি থাকে কথাবিলাক। দিম বুলি ক'লে নিদিয়ে। আমি নিজৰ পইচা খৰচ কৰি যাওঁ, গাড়ী ভাড়া কৰি, আৰু এনেই এপ্লাই কৰোঁতে পইচা দিওঁ, সেনেকেই আৰু খৰচ হৈ আছে। ইয়াতে আজি প্ৰায় 35 years মান ধৰি ইয়াতে বসবাস কৰি আছে, কিন্তু প্ৰতিখন চৰকাৰে আমাক আহে, মাটি পট্টা দিম বুলি কয়, ভোটখিনি লয়, ভোট ইলেকশ্যনৰ পিছত আকৌ পাহৰি যায়। আমি অসমৰে ভূমিপুত্ৰ হয়, আমাৰ ভোটতে তেখেতক জয় কৰি আজি ৰজা হৈ বহি আছে। যিজন ৰজাই যদি সৈন্যক যদি থকা বাসস্থান দিবলৈ নোৱাৰে, ভৰি তলৰ মাটিখিনিকে যদি দিব নোৱাৰে, এই চৰকাৰখন থকাতকৈ নথকাই ভাল। মোৰ মতে এইখন চৰকাৰ একেবাৰে নীলাজ চৰকাৰ। ভোটৰ সময়ত আহিব, কেইটামান তেওঁলোকৰ দালাল টাইপৰ মানুহ আছে, তেওঁলোকে আকৌ মানুহক ভোটৰ পট্টা দিম বুলি আকৌ আশ্বাস দিব,
আকৌ ইংগি পৰা গোটেই আমাৰ কেইবাজনো মানুহ মৰি গ'ল ইতিমধ্যে ইয়াত আমাৰ ভূমিপত্তা সংগ্ৰামত লাগি থকা আমাৰ কেইবাজনো সভাপতি সম্পাদক মৰি গ'ল যুদ্ধ কৰি মানুহ হতাশ হৈ গৈছে আৰু চৰকাৰখনে বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়ে বাৰে বাৰে প্ৰতিশ্ৰুতি ভংগ কৰে তাৰে ভিত্তিত জি এম চিৰ সকলোৱে হিল দল ভাঙি 60টা ৱাৰ্ডত বিজেপিৰ আৰু এজিপিৰ মানে প্ৰাৰ্থী জিকি গ'ল মুখ্যমন্ত্ৰী এটা চকীৰ মৰ্যাদা আছে তেওঁৰ কথাৰ এটা মৰ্যাদা আছে তেওঁ কৈছে যোনে য'তে আছে তাত মাটি পট্টা দিম আপোনালোকে এপ্লাই কৰক বসুন্ধৰাত এপ্লাই কৰিব দিলে কিন্তু মানুহ এপ্লাই কৰিব নোৱাৰিলে ইয়াৰ মানুহ মাটি জৰিপেই কৰা নাই ইয়াৰ মানুহ নন কে আৰু এতিয়া অৰ্ডাৰ দিছে যি নন কেৰ মানুহক মাটিৰ পট্টা এইখন চৰকাৰে চিৰদিনৰ কাৰণে যাতে নাপায় তাৰ কাৰণে কেবিনেট ৰিজলিউশ্যন লৈছে কাৰণ আমাৰ যিখিনি 126জন MLA আছে কোনো এজন MLA আমাৰ হৈ সদনত এষাৰ মাত নামাতে সৌ সিদিনাখন ইয়াতে প্ৰায় 11 ঘৰ মানুহ মাত্ৰ আছিলে মুছলিম মানুহ ইয়াতে সেয়া মই মাটি কিনি ইয়ালৈ অহাৰ আগৰ পৰা তেওঁলোক আছে কিন্তু তেওঁলোকক বাচি এঘৰ গৈ পেলাই ঘৰ ভঙাৰ কাৰণে সিহঁতক সমন দিছে ঘৰটো খালী কৰি দিয়া ঘৰ ভাঙিব লাগিব তাৰপিছত ইয়াত কেইটামান মানুহে এডভকেট ধৰি পেলাই উকিল ধৰি লৈ ষ্টে অৰ্ডাৰ কৰি আনি পেলাই বৰ্তমান আছে যোৱাকালি ইয়াতে এটা RSS অফিচ খুলিছে এইখিনিতে এই ওচৰতে তেওঁলোকৰ মানুহ আহিছে আমাক মানুহখিনি বুজাইছে যে এইবিলাকৰ আন্দোলন কৰি লাভ নাইকিয়া চৰকাৰে ঘৰ ভাঙিবই গুৱাহাটীত 366টা ভূমিস্খলন প্ৰৱণত থকা এলেকা চিলেক্ট কৰি দিছে নাম লিষ্ট ওলাই গৈছে সেইবিলাক জেগাত ভাঙিব গতিকে মানুহখিনি এতিয়া মন ভাঙি পেলাই সিহঁতে গাঁৱলৈ যাবলৈ প্ৰায় সাজু হৈছে আৰু তেখেতে চিন্তা কৰিব লাগিছিলে আমাৰ অসমীয়া খিলঞ্জীয়াৰ বিষয়ে কিন্তু তেওঁলোকে একো চিন্তা কৰা নাই আমাক খালি ব্যৱহাৰ কৰি আছে তো গতিকে তেওঁলোকে যদি এনেকুৱাই থাকে তেনেহ'লে আমি এবাৰ ভোট বৰ্জন কৰিম ভোট নেপায় আৰু যুঁজিব লাগিলে আমি তেজ এক বিন্দু থকালৈ আমি যুঁজি থাকিম তেজ দিম কিন্তু আমি মাটি এৰি দিয়াত নাই ইয়াতে আপোনালোকৰ ইয়াতে দেখিছোঁ মন্দিৰ আছে বা ৰাস্তাটো মই দেখিছোঁ এতিয়া মই শ্যামলক অনুৰোধ কৰিম ৰাস্তাটো দেখাবৰ কাৰণে ৰাস্তাটো পকা হৈছে পকীকৰণ হৈছে আৰু ইয়াতে গম পালোঁ যে ইয়াতে আপোনালোকৰ মন্দিৰে হওক বা বিভিন্ন ৰাজহুৱা অনুষ্ঠানতে হওক চৰকাৰৰ ফালৰ পৰা বিভিন্ন অনুদান আহি থাকে কিন্তু আৰু আপোনালোকে মিউনিচিপালিটিত 12 নম্বৰ ৱাৰ্ডৰ ভোটাধিকাৰো আছে আপোনালোকে ভোট দিয়ে তাৰ পিছতো এতিয়ালৈকে আপোনালোকক কৰা নাই কাৰণটো কাৰণ এইটোৱে আমাক এনে ভুৱা প্ৰতিশ্ৰুতি দি ৰাখিছে এই যে ৰাস্তা বনাইছে পানী যোগান ধৰিছে এইবিলাক সকলোবিলাক আমাৰ কাৰণে নহয় এইবিলাক বহিৰাগতৰ কাৰণে তেওঁলোকে দেখাব এইবিলাক মাটি ইমান ডেভেলপ মাটি তেওঁলোকে চেল কৰিব বহিৰাগতক দিব আমাৰ কাৰণে নহয় কেবিনেট ৰিজলিউশ্যন লৈ মণ্ডল অফিচত ডিচি অৰ্ডাৰ দিছে যে এই মানুহবিলাকৰ কোনোপধ্যে মাটিৰ ফাইল আপোনালোকে আগ নবঢ়াব এই মাটিবিলাক ফাইল কেঞ্চেল কৰি দিয়ক কি হ'ব এই মানুহসকলৰ এই মানুহবিলাক এনেকুৱা আমাক বাংলাদেশীৰ দৰে ৰাখিছে আমি অনা অসমীয়া বাংলাদেশী আমি এতিয়া আমাৰ মানুহখিনিক এনেকুৱাকৈ তেওঁলোকে যুগে ধৰি এই সাধাৰণ মানুহখিনিক ভোট বেংক হিচাপে ইউজ কৰি আমাৰ মানুহখিনিক মাটিৰ অধিকাৰ দিয়াৰ পৰা তেওঁলোক বঞ্চিত কৰিছে এইটো হ'ল মুখ্য কাৰ্যালয় 12 নম্বৰ ৱাৰ্ড গুৱাহাটীৰ ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসমৰ আৰু মই বৰ্তমান ইয়াৰে স্থানীয় বাসিন্দাৰ ঘৰত গৈ আছোঁ মই ইয়াতে দেখাব বিচাৰিছোঁ যে ইয়াতে যিসকল লোকে 12 নম্বৰ ৱাৰ্ডৰ ভোট দিয়ে মিউনিচিপালিটিৰ ভোট দি তেওঁলোকৰ ৱাৰ্ড কমিশ্যনাৰ জিকাইছে কিন্তু আজিলৈকে এওঁলোকৰ মই ক'লো নহয় অকল ভূমি আছে পট্টা নাই আৰু আজিলৈকে কিন্তু কোনো পানীৰ ব্যৱস্থাও নাই তেওঁলোকে নিজৰ কুঁৱা এটা কৰি লৈছে মই দেখাব বিচাৰিম তেওঁলোকৰ লগত কথাও পাতিম কুঁৱা আছে কুঁৱাৰ ওপৰতে তেওঁলোক কমপ্লিটলি ডিপেণ্ডেণ্ট এই কুঁৱাটোৰ ওপৰতে একচুৱেলি তেওঁলোকে ডিপেণ্ডেণ্ট পানীৰ কাৰণে এই কুঁৱাটোৰ ওপৰতে টোটেল কেইঘৰ মানুহ ডিপেণ্ডেণ্ট 5 ঘৰ এই কুঁৱাটোৰ ওপৰত ওচৰে পাঁজৰে 5 ঘৰ মানুহে এই কুঁৱাটোৰ পৰা পানী লয় কেনেকৈ কৰে এইটো মটৰ ছিষ্টেম আছে নেকি মটৰ ছিষ্টেম কওকচোন বুজাই দিয়ক খুৰা ইয়াৰ পৰা লাষ্ট ডিষ্টেঞ্চৰ এজন মানুহ আছে তেওঁৰ ঘৰ ইয়াৰ পৰা প্ৰায় 250 মিটাৰ তেখেতৰ ঘৰত ছুইচ টিপে তাৰপৰা কাৰেণ্ট আহি ইয়াত মটৰ চলে আকৌ ইয়াৰ পৰা পানী গৈ তেওঁৰ ঘৰত যায় এই 250 মিটাৰ যেতিয়া পানীৰ লাইন টানা আৰু পানীৰ পাইপ পতাতে তেওঁ কিমান পইচা খৰচা হৈছে এই কোৱাটোৰ কিমান পইচা খৰচা হৈছে তাৰোপৰি সময়ে লাইন নাথাকে কিমান কষ্টতে মানুহখিনি জীয়াই আছে পানীখনৰ কাৰণে কিন্তু আমাৰ চৰকাৰৰ কোনো ভূক্ষেপ নাই ৰাস্তা দিছে কিন্তু পানীখন খাবলৈ দিয়া নাইকিয়া লাইন দিছে সদায় ঘণ্টাত দিনত 4বাৰকৈ পেলাই লাইন যায় এই অৱস্থা আমাৰ মই বৰ্তমান আছোঁ ৰামখে নগৰ মালিগাঁৱতে আৰু ইয়াতে আপোনাৰ টোটেল 364 মান ফেমিলিজ ইয়াতে থাকে
আৰু ইয়াতে মষ্টলি নেপালী আৰু গাৰো সম্প্ৰদায়ৰ লোকসকল ইয়াত বসবাস কৰে। আমাৰ মাটি আছে পট্টা দিয়ক, মাটি আছে পট্টা দিয়ক। চৰকাৰে আমাৰ লগত আলোচনা কৰিল, পাছত আমাক ক'লে যে ঠিক আছে আমি পট্টা দিম, পাছতে পট্টা দিম কৈ কেনে আকৌ পট্টা দিয়া নাই। ইয়াতে বসবাস কৰা আজি 25-30 বছৰ হৈ গ'ল, আৰু মইতো 30 বছৰে হ'ল, কিন্তু ইয়াতে মানুহ আছে 90-80 ইমান পুৰণা মানুহ আছে, কিন্তু আমাক মাটি পট্টাটো দিয়া নাই। এতিয়া আমি যে ইমান বছৰৰ পৰা বসবাস কৰি আছো, কি কৰা যায়? আগতে যদি চৰকাৰে ক'লেহেঁতেন নাই নহ'ব নিদিওঁ, তেতিয়াহ'লেতো আমি কিবা এটা ব্যৱস্থা কৰিব পাৰিলোহেঁতেন, কিন্তু আজি সিহঁতৰ কাৰণে আমাক ক'লে যে পট্টা দিম, আপুনি হেৰি কৰক। আপোনাৰ ঘৰটো দেখকচোন, মই হোল্ডিং নাম্বাৰটো কৈ হয়, দিছোঁ। আহক। এইটো ঘৰ না? এইটো ঘৰ মোৰ ৱাইফৰ নামত মই হেৰি কৰিছোঁ, সীতা ৰায় মোৰ ৱাইফ নাম। এইটো আপোনাৰ ঘৰ? এইটো মোৰ ঘৰ। অ'কে, ইয়াতে GMC হাউচ নম্বৰো দিছে, হয়, কিন্তু আপোনাৰ পট্টা নাই। পট্টা নাই। আপোনালোকৰ পট্টা আছে নাই? নাই আপোনাৰ কাৰো বৰ্তমান মই আছোঁ জ্যোতিকুছি পাহাৰৰ ওপৰত। ইয়াতে মুঠ 350টা ফেমিলি থাকে। ইলেকশ্যন সমাগত, কিন্তু যদিও চৰকাৰত কংগ্ৰেছে হওক বিজেপিয়ে হওক চৰকাৰ আহে চৰকাৰ যায়, যোন দলেই নহওক প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কোনো প্ৰতিশ্ৰুতি ৰক্ষা নকৰে। এইখন চৰকাৰে ঠিক এনেধৰণে প্ৰতিশ্ৰুতি দিছিলে যে খিলঞ্জীয়াক ভূমিপট্টা দিব। তেওঁলোকে বসুন্ধৰাত এপ্লাই কৰিছিলে, আৰু মই আজি জ্যোতিকুছি নিবাসীসকলৰ লগত কথা পাতি জানিব চেষ্টা কৰিম যে তেওঁলোকৰ কি হৈছিলে। এইটোতো আমি ফৰেষ্ট লেণ্ড বুলি তেনেকুৱাকৈ আমি ফৰেষ্ট বিভাগৰ পৰাও বা কাৰো পৰা আমি তেনেকুৱা হেৰি পোৱা নাই এতিয়ালৈকে। কিন্তু কথাটো হৈছে কি, ইয়াৰ মাজত এটা হেৰি আছিলে আমাৰ 20 বছৰ আগত, মানে আমাৰ যেতিয়া 2002ৰ ইলেকশ্যন হৈছিলে, তাৰপিছত আমাৰ পাৰ্টিকুলাৰ কেইঘৰমান মানুহে কেছ এটা কৰিছিলে, আৰু সেই কেছৰ ৰায়মতে ফৰেষ্ট ডিপাৰ্টমেণ্টে মহামান্য আদালতৰ হেৰিত আমাক ডিমাৰ্কেশ্যন এটা দিছিলে। তাৰ ভিতৰত হয়তো কিছু মানুহ ফৰেষ্টৰ ভিতৰত পৰা বুলি কৈছে। আমাৰ এইখিনি কিন্তু তেতিয়ালৈকে আমাৰ ফৰেষ্টৰ ভিতৰত বুলি নাই। গতিকে আমাৰ ইয়াত যিখিনি মানুহ আছোঁ, আমি প্ৰায় আজি 30-35 বছৰ ধৰি ইয়াতে বসবাস কৰি আছোঁ, আৰু চৰকাৰীভাৱেও আমাক যে বসুন্ধৰাৰ আণ্ডাৰত আবেদন কৰিব দিছিলে, আমি প্ৰতিবাৰে কৰিছোঁ, কিন্তু প্ৰতিবাৰে আমাক মানে আমি সাৰ্থকতা পোৱা নাই। এইবাৰো বসুন্ধৰা 3ত আমি আবেদন কৰিছিলোঁ, কৰি পেলাইও আমি এইটো পোৱা নাই এতিয়ালৈকে। আপোনাৰ চেনেলৰ জৰিয়তে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৰজোৰে অনুৰোধ জনাইছোঁ যে আমাৰ এই পাহাৰবাসী ৰাইজৰ এই ভূমিৰ যিটো সমস্যা, এই ভূমি সমস্যাৰ এটা স্থায়ী সমাধান কৰিবলৈ তেখেতক কৰজোৰে অনুৰোধ জনাইছোঁ। আপোনালোকে বসুন্ধৰাত কেতিয়া এপ্লাই কৰিছিল, আৰু বসুন্ধৰাৰ যিটো আপোনাৰ এপ্লাই কৰাৰ পিছত কি ষ্টেটাছ দিছে? তেখেতসকলে লেণ্ডশ্লাইড ভালনাৰেবল এনেকুৱা এটা কাৰণ দেখুৱাই পেলাই আমাৰ বসুন্ধৰাত যি আমি আবেদন কৰিছিলোঁ, সেই আবেদনবিলাক আমাৰ খাৰিজ কৰিছিলে। চাৰ্ভে কোনে কোনে কৰিলে? আপোনাৰ চাৰ্ভে ডিপাৰ্টমেণ্ট, চাৰ্ভে ডিপাৰ্টমেণ্ট, ফৰেষ্ট ডিপাৰ্টমেণ্ট, ৰেভিনিউ ডিপাৰ্টমেণ্ট, তিনিটা ডিপাৰ্টমেণ্টে কৰি তাত আমাৰ হাতত কপিবিলাক আছে। বিষয়াবিলাকে স্বাক্ষৰ কৰি ক'লে যে এইখিনি মানুহ আউট অফ ফৰেষ্ট লেণ্ড। আমি আউট অফ ফৰেষ্ট লেণ্ডৰ ভিতৰত থাকি গ'লোঁ। থাকি তাৰপিছত চৰকাৰৰ যিখিনি আইন কানুনৰ ভিতৰত পৰি যিখিনি তেখেতসকলে আমাক বিচাৰি আছে, আমি সেইমতে কামবিলাক কৰি আছোঁ। যে তাৰপিছত কি কৰিলে, যে যেতিয়া এভেকশ্যনটো হৈ গ'ল, ASCBয়ে ক'লে যে আপোনালোকে ফৰেষ্ট বিভাগৰ পৰা NOC এটা আনিব লাগিব যে আপোনালোকে পৰিছে নে পৰা নাই। তেওঁলোকে আমাক যিখিনি মানুহে NOCটো বিচাৰিছিল, তেওঁলোকে NOCখিনি অলৰেডি দি দিলে আউট অফ ফৰেষ্ট লেণ্ড বুলি। তেওঁলোকে আৰু নতুনকৈ ছাৰ্ভে এটা কৰিলে ব্যক্তিগতকৈ, গতিকে আমিও অলৰেডি আউট অফ ফৰেষ্ট লেণ্ড বুলি আমাক এটা চাৰ্টিফাই দি দিলে। দি তাৰপিছত 2003ত আপোনালোকক দিলে? 2003 দিলে, তাৰ আগতো কাবাক দিছে, মই 3ত পাইছোঁ। তো তাৰে পিছত কি হ'ল, চৰকাৰৰ যিখিনি নিয়ম ওলায়, আমি সেই নিয়ম মতে আমি আগবাঢ়ি আছোঁ। যেনে আমাক মাজতে ক'লে যে আপোনালোকে হেৰি কৰিব লাগিব, এই আমাৰ যিটো GMCৰ হোল্ডিং নাম্বাৰ লাগে, আমি সেইবিলাকো কৰিলোঁ, লাইনটো পালোঁ। বাকী চৰকাৰৰ নিয়মত আমি গৈ আছোঁ। যে হেৰিত কৰিলে, তেওঁলোকে কৰিলে যে বসুন্ধৰাত এপ্লাই কৰিব লাগে, এতিয়া আমি সেইমতেও কৰিলোঁ বসুন্ধৰাত। বসুন্ধৰাৰ ৰিজাল্টটো আহিল যে ভালনাৰেবল, লেণ্ডশ্লাইড। আমি আৰু ভাবি আছোঁ থাকি গ'ল। আজি কিছুদিন আগত ফৰেষ্ট বিভাগে আমাক এটা ঠিক লিখিত দিয়া নাই, তেওঁলোকে এটা GPS দি আমাক এটা লোকেশ্যন দি দিলে।
য'ত যিখিনি মানুহ আমি বাহিৰত আছিলোঁ আমাক সেই মানুহখিনিকো তাৰমানে তেওঁলোকে ফৰেষ্টত অন্তৰ্ভুক্ত কৰি ল'লে। তো আমি সেই মৰ্মে বিধায়কৰ ওচৰত গৈছোঁ। 2003 নহয়, ছাৰ্ভে হৈছিলে তেনে কোৰ্টৰ নিৰ্দেশ মৰ্মে হৈছিলে। কোন চনত? এইটো চাগে 2017-18 সেনেকৈ হৈছে তাৰমানে। তাৰপিছত আৰু সেইমতেই তাৰমানে হাইকোৰ্টৰ পৰা ৰিজাল্টটো দিলে। আমাৰ 23 চনত না 23ত দিছিলে। পিছত আৰু হাইকোৰ্টে এইটো কি ফৰেষ্ট লেণ্ডৰ ভিতৰত নহয় বুলি ক'লে? হয় আমাক তাৰমানে ফৰেষ্ট লেণ্ডৰ ভিতৰত নহয় বুলি ক'লে। আৰু চৰকাৰৰ ফালৰ পৰা তাৰমানে আমাক 2002 আৰু 03 সকলোকেই তাৰমানে হেৰি কৰিব দিছিলে, বসুন্ধৰাত তাৰমানে এপ্লাই কৰিব দিছিলে। আমি সকলোৱে এপ্লাই কৰিলোঁ, গোটেই পাহাৰবাসীয়ে, আমাৰ লগত আমি বুলি নহয় গোটেই গুৱাহাটীবাসীয়ে কৰিছিলে। কিন্তু সময়ত তাৰমানে তাতে দেখুৱালে কি যে লেণ্ডশ্লাইড কিবা কিবি সেইবিলাক মানে বিভিন্ন ধৰণৰ তেওঁলোকে অজুহাত দেখুৱাই তাৰমানে এইটো কেঞ্চেল কৰালে। মই ইয়াত আহিছোঁ 45 বছৰ থাকি কিনে যদি উঠি যাব লগা হয়, এইটো আচলতে কি ক'ম আৰু। আপোনাৰ নামটো? মোৰ নাম কনক কলিতা। দেখা গৈছে যে গুৱাহাটীত 18টাকে পাহাৰ আছে আৰু তাৰ ভিতৰতে বতাহগুলিও আৰু এটা। ইয়াতে কিমান মানুহ আছে, কিমানটা ফেমিলি আছে ইয়াতে বতাহগুলি পাহাৰত? ইয়াতে মানুহটো প্ৰায় আপোনাৰ 15,000 মানুহ আছে, 15,000 পৰিয়াল আছে নিশ্চয়, এনেকুৱা মানুহ হ'ব আনুমানিক এটা কৈছোঁ মই এইটো। এই মানুহখিনিয়ে বহু বছৰ ইয়াত বসবাস কৰি আছে আৰু ইয়াৰ ওপৰত আমি আমাৰ বৃহত্তৰ বতাহগুলি উন্নয়ন সমিতিও আমি লাগি আছোঁ মাটিখিনি আমাৰ মেডিকৰণৰ কাৰণে। কিন্তু যোৱা বছৰ আমাৰ ইয়াতে ছাৰ্ভে হৈ গ'ল যদিও তাৰ ৰিপৰ্টটো কি হ'ল কি হোৱা নাই আমি এতিয়ালৈকে গম পোৱা নাই। আৰু এতিয়া শুনি আছোঁ গুৱাহাটী কিমানটা স্থানত মানে এভেকশ্যন হ'ব বুলি নিউজত পাই আছোঁ, নাজানো। কিন্তু আমাৰ বতাহগুলিৰ নামটো নাই যদিও মানুহ ইয়াত বহুত শংকাত বাস কৰি আছে। মানুহখিনি বহুত শংকাত আছে, নে ভাত খাইছে নে পানী খাইছে। কেৱল এভেকশ্যন বুলি ক'লে মানুহ বুকু কঁপি উঠে। কাৰণ সেই যে 2017 চনত আপোনালোকে গমেই পায় আমাৰ যি জনশিমলুৱা হাইস্কুলৰ পৰা আৰম্ভ কৰি যিখিনি মানুহ উচ্ছেদ কৰিছিল, আজিলৈকে তাৰ কোনো এটা সমাধান নহ'ল। আমাৰ বিশেষকৈ আমাৰ জনশিমলুৱা হাইস্কুলখন আমাৰ কামৰূপ মেট্ৰ'ৰ উপায়ুক্ত মহোদয়ে তেতিয়াই কৈছিল বেলেগ বনাই দিম বুলি, কিন্তু আজিলৈকে বনাই দিয়া নিদিলে। তেওঁ মানুহখিনি আমি অশেষ কষ্টত আছোঁ। গতিকে আমি আশা কৰিম যে আমাৰ এই যিটো স্থানৰ কথা ঘোষণা কৰি আছে তেতিয়া আমাৰ এই স্থানটো নপৰে আৰু অতি সোনকালে আমাৰ এটা মেডিকৰণৰ ব্যৱস্থা কৰি দিয়ে। আৰু আপোনালোকৰ ইয়াতে ইয়াৰ যিখিনি অঞ্চলৰ মানুহ আছে 15,000 ফেমিলি আছে, এই 15,000 ফেমিলিয়ে বসুন্ধৰা আপোনাৰ এপ্লাই কৰিছিল নেকি? কৰিছিল, তেতিয়া বহুতে কৰিছে, কিছুমানে কৰা নাই। বহুতে এপ্লাই কৰিছে, যদি কৰিছিল তাৰ কোনো ধৰণৰ এতিয়ালৈকে কিন্তু ৰিপ্লাই পোৱা নাই আমি। ময়ো নিজে কৰিছিলোঁ যদি কোনো ধৰণৰ তাৰমানে আমি আকৌ তাৰ ৰিপ্লাই নাপালোঁ। কি হ'ল কি নহ'ল, আজি 2 বছৰ হৈয়ে গ'ল, এতিয়ালৈকে আমি একো গম পোৱা নাই। নিৰ্বাচন আহে, নিৰ্বাচন যায়, কিন্তু বৰ্তমান সময়ত অসমত 40 লাখ খিলঞ্জীয়া মানুহৰ ভূমিপট্টা নাই আৰু কেৱল গুৱাহাটী মহানগৰীত 1,30,000 ফেমিলিৰ ভূমিপট্টা নাই। বিভিন্ন পাহাৰ আমি ভ্ৰমণ কৰিলোঁ, মানুহৰ মনৰ বুজ ল'লোঁ আৰু দেখা পালোঁ যে বৰ্তমান তেওঁলোক এক অনিশ্চয়তাত ভুগিছে, যথেষ্ট শংকিত হৈ আছে। চৰকাৰখনে প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে বসুন্ধৰাৰ যোগেদি ভূমিপট্টা দিব, কিন্তু বৰ্তমানো হৈ নুঠিল। যোনটো সময়ত বিঘাই বিঘাই মাটি আদানীৰ দৰে ব্যৱসায়িক এটকা বিঘাত দিবলৈ কুণ্ঠাবোধ কৰা নাই, সেইখন চৰকাৰে বৰ্তমান খিলঞ্জীয়া লোকক ভূমিপট্টা দিবলৈ কিয় পৰা নাই, সেইটো এক বৃহৎ প্ৰশ্ন। মই আফ্ৰিদা হুছেইন আৰু মোৰ লগত আছে কেমেৰা পাৰ্চন শ্যামল। আমি নৰ্থ ইষ্ট স্কুপৰ জৰিয়তে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ মানুহৰ যথেষ্ট প্ৰব্লেম আছে আৰু সেই প্ৰব্লেমখিনি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ অহৰহ চেষ্টা চলাই আছোঁ। আপোনালোকৰ একমাত্ৰ সহায় আমাৰ প্ৰতি অকণমান ছাপোৰ্ট দিয়ক, একো কৰিব নালাগে, জাষ্ট লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নৰ্থ ইষ্ট স্কুপক। সেয়ে আপোনালোকৰ আশীৰ্বাদ স্বৰূপ লৈ আমি এই যাত্ৰা কৰি যাম। ধন্যবাদ।